ইয়াৰ পিছতে আশা কৰিছোঁ আগন্তুক দিনবিলাকতো বিহু নৃত্যৰ পিছতে সাজু হৈ থাকিব তিৱা নৃত্য। বড়ো নৃত্যটো আহি পোৱা নাই, অকণমান দেৰি হৈ আছে। যাওক আৰু বিহু নৃত্য সাজু হৈ থাকিব। সকলোৱে একতা বজাই ৰাখক আৰু উন্নতি পথত আগবঢ়াই যাওক, এইখিনিয়ে ক'ব লগা। ভোৰতাল নৃত্যৰ পিছত বিহু নৃত্য দলটি সাজু আছে। চলি আছে, টেবলো চলি আছে, টেবলো গাড়ীবিলাক গৈ আছে। তাৰপিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব অলপ পিছতে। ডান্স আছে, বিহু, তিৱা, জিকিৰ, এনেকৈ গোটেইখিনি আমাৰ পৰিৱেশন কৰা হ'ব। প্ৰাক্তন প্ৰসংগতে আপুনি পুঁজি ঠিকনাৰ কথা উল্লেখ কৰিছিলে, উন্নয়নৰ কথা আপুনি উল্লেখ কৰিছিলে। ভৱিষ্যতৰ পৰিকল্পনা কি, যিহেতু লাহৰীঘাটখন বহু পিছপৰা ঠাই হৈছে? হয়, এতিয়া আপোনালোকে গম পায় কেবিনেট বৈঠক হৈছিলে। CM ছাৰে 292 কোটি টকাৰ এনাউন্স কৰিছে আৰু ইয়াত এটা 70 কোটি টকা আমাৰ যোনখন দৰং আৰু আমাৰ মৰিগাঁও জিলাখন খনৰ বাবে প্ৰথম দিয়া বিহু নৃত্যৰ দলটি পবিত্ৰ এই ঐতিহ্যপূৰ্ণ দিনটোত আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শুভ মুহূৰ্তত আমাক সংবিধান দি থৈ যোৱা এই স্বাধীনতাৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষসকলৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সংবিধানখনে আমাক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য নিশ্চিত প্ৰদান কৰিছে। ত্যাগ আৰু সংগ্ৰামৰ আধাৰত আত্ম অধিকাৰ লাভৰ যোগেদি উত্তৰণৰ বাট মুকলি কৰি আজিৰ এই পবিত্ৰ দিনটো জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে আজি ভাৰতবৰ্ষই ৭৪ সংখ্যক গণতান্ত্ৰিক বৰ্ষত পদাৰ্পণ কৰিলে। এই পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত ত্যাগ কৰি কষ্ট আৰু ধৈৰ্যৰে আত্মনিয়োগ আৰু আত্মবলিদান দিয়া সেই স্বাধীনতা সেনানীসকলক, যিসকলৰ বাবে আমি সগৌৰৱেৰে নিজ ভাৰতীয় বুলি শিৰ উচ্চ কৰি ৰাখিব পাৰিছোঁ। গান্ধীজীৰ অহিংস নীতি আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সামাজিক ন্যায় আমাৰ বাবে সাহসৰ প্ৰতীক। তাৰোপৰি স্বাধীন ভাৰতবৰ্ষৰ স্বাভিমান আৰু ভাৰতীয় জনতাৰ নিৰাপত্তাৰ বাবে যিসকল জোৱানে প্ৰাণ আহুতি দিলে, তেওঁলোককো এই পবিত্ৰ ক্ষণত প্ৰণিপাত জনাইছোঁ। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অহোপুৰুষাৰ্থ কৰা প্ৰতিজন নাগৰিকক আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। দেশৰ স্বাধীনতা ভৌগোলিক অখণ্ডতা ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়াৰ শ্বহীদ কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, কমলা মিৰি প্ৰমুখ্যে স্বাধীনতা সেনানীসকললৈ এই শুভক্ষণত জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। অসম চৰকাৰৰ বলিষ্ঠ পদক্ষেপ অনুসৰি অসমৰ আন সমজিলাৰ লগতে মৰিগাঁও জিলা লাহৰীঘাটতো যোৱা ইংৰাজী 5 অক্টোবৰ 2024 তাৰিখে আনুষ্ঠানিকভাৱে লাহৰীঘাট সমজিলাৰ উদ্বোধন কৰা হয়। ইয়াৰ লক্ষ্য হৈছে প্ৰশাসনিক দক্ষতাসমূহ অধিক সুগম কৰি তোলা আৰু তৃণমূল পৰ্যায়ত চৰকাৰৰ জনকল্যাণসমূহ কাম কাজ ৰূপায়ণ কৰাত সহজলভ্য কৰি তোলা। লাহৰীঘাট নামটো ঐতিহাসিক তাৎপৰ্য আছে। লাহৰীঘাট নামটো লাহৰী আৰু ঘাট শব্দৰ পৰা উদ্ভৱ হোৱা বুলি জনা যায়। কিংবদন্তি অনুসৰি আহোম ৰাজত্ব কালত এই অঞ্চলৰ